নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম বৃহস্পতিবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকৰ। চ' আজি নিফটি বেংকৰ এক্সপাইৰীত কি হ'ল আমি প্ৰথমতে চাই লওঁ। চ' নিফটি বেংকৰ আজি যদি আমি এক্সপাইৰীটো চাওঁ, ইয়াতে এটা ভাল মুভ তলৰ চাইডে আমি দেখা পালোঁ, কিন্তু তলৰ চাইডে যোনটো মুভ দিলে সেই মুভটোত আপোনালোকে এটা বস্তু চাব পাৰে যে ৰাতিপুৱাৰ যোনটো মমেণ্টাম আছিলে সেইটো ফাষ্ট আছিলে, তাৰ পিছত যোনটো মমেণ্টাম এনেকুৱা নহয় কি হোৱা নাই, বাট মমেণ্টামটো বহুত মানে শ্ল' টাইপৰ মমেণ্টাম হৈছে, যে মাৰ্কেটটো যেতিয়া তললৈ গৈছে আকৌ এবাৰ ৰিট্ৰেচ কৰিছে, তেনেকুৱা টাইপৰ মমেণ্টাম ইয়াতে আমি দেখা পাইছোঁ। ঠিক আছে, তো এতিয়া আজিৰ যোনটো মানে মমেণ্টাম কৰিলে, এতিয়া ওৱান ডে টাইম ফ্ৰেমত আমি যদি চাওঁ তেতিয়াহ'লে এটা বেৰিছনেছ আমাক দেখাইছে ক'ত অল টাইম হাইৰ পৰা, মানে অল টাইম হাইলৈকে মাৰ্কেটটো গ'ল, তাৰ পৰা এটা তলৰ চাইডে মমেণ্টাম এটা দেখাইছে। তো এতিয়া আমি যদি এটা বস্তু চাওঁ যে মাৰ্কেটটোৱে ইয়াতে আজিৰ দিনটোত কেনেকুৱা টাইপৰ এটা ট্ৰেড আমি ইয়াতে প্লেন কৰিছোঁ বা প্লেন কৰিছিলোঁ প্ৰিভিয়াছ এনালাইচিছ ভিডিঅ'ত। এই লেভেলটোত মই আপোনালোকক কৈছিলোঁ যে এইটো এটা লেভেল আছে, যোনটো এটা লেভেল হয় ছাপৰ্টৰ। এই লেভেলটোত যদি কনচলিডেট কৰি ব্ৰেক কৰিলেহেঁতেন আমি ল'লোহেঁতেন, কিন্তু অলৰেডি গেপ ডাউন খুলি গ'ল। তো অলৰেডি গেপ ডাউন খুলিলে মই আপোনালোকক এটা বস্তু কৈছিলোঁ যে মাৰ্কেটটোক যাব দিব ওপৰলে, আৰু গৈ পেলাই যদি ইয়াতে ৰিজেকশ্যন দেখায় তেতিয়া আপোনালোকে ট্ৰেডটো প্লেন কৰিব পাৰিব। ইয়াতেতো তেনেকুৱা টাইপৰ মানে কেণ্ডেল বনাব নোৱাৰিলে, প্ৰথম কেণ্ডেলডালতে ৰিজেকশ্যন পালে, কিন্তু এই যোনটো লেভেল বনাইছিলে মাৰ্কেটে, এই লেভেলটোৰ পিছত যেতিয়া প্ৰাইজ একশ্যনটো কনফাৰ্ম কৰিলে তলৰ চাইডে, মই যোনটো আপোনালোকক কৈ থাকোঁ যে প্ৰাইজ একশ্যন সদায় এনেকৈ চাব লাগে আপোনালোকে। তো এইটো প্ৰাইজ একশ্যন যেতিয়া কনফাৰ্ম কৰিলে, ইয়াৰ যদি আপোনালোকে বাই কৰিছে, পুট বাই কৰিছে বা কল চেল কৰিছে, এটা ভাল মমেণ্টাম তলৰ চাইডে অলমষ্ট 300 পইণ্টৰ এটা মমেণ্টাম আমাক দেখালে মাৰ্কেটে। চ' এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম, কাইলৈ কাৰণে যদি আমি চাওঁ, আমাৰ তাত দুটা লেভেলছ আছে। প্ৰথম হৈছে কি আমি এটা বস্তু চাব লাগিব যে এইটো 5 মিনিটছত আপোনালোকে যদি চাই তেতিয়াহ'লে ফিবনাকিটো আমি এবাৰ ড্ৰ কৰি চাব লাগিব। ফিবনাকি মতে মাৰ্কেটটো যদি ইয়াতে আপোনালোকে চাই এতিয়া 50% লেভেলত আছে। 50% লেভেলত যিহেতু আছে, 50%ৰ পৰা দুটা বস্তু হ'ব পাৰে। 50%ৰ পৰা মাৰ্কেটটো ইয়াৰ পৰা আকৌ ইয়াতে ৰিভাৰ্চ কৰি যাব পাৰে, বা মাৰ্কেটটো ইয়াতে যদি 61.8 লেভেলটো ব্ৰেক কৰে তেতিয়াহ'লে তলৰ চাইডেও মাৰ্কেটে ট্ৰেণ্ডটো বেচিকেলি মানে ফেইল হিচাপে দেখাব পাৰে। এই ট্ৰেণ্ডটো যোনটো গ'ল, এই ট্ৰেণ্ডটো কমপ্লিটলি ফেইল হৈ গ'ল বুলি পেলাই কেতিয়া আমি গম পাম, যেতিয়া 61.8 লেভেলৰ তলত ক্লজিং হৈ যাব। তো এতিয়া কথাটো হ'ল কি, কাইলৈ আমি কেনেকৈ প্লেন কৰিম, প্লেনটো আমি কেনেকৈ কৰিম সেইটো আমি চাব লাগিব। তো ইয়াতে এটা ট্ৰেড আপোনালোকৰ প্ৰথম কথা লেভেল হিচাপত মই আপোনালোকক কৈ আছোঁ। প্ৰথম কথাটো হ'ল 61.8 লেভেলটোত, আৰু এই লেভেলটো আপোনালোকে চাওক যে এই লেভেলটো ইয়াৰ আগতে ৰেজিষ্টেঞ্চ আছিলে, এই ৰেজিষ্টেঞ্চক ব্ৰেক কৰিয়ে মাৰ্কেটে ইয়াতে ওপৰলৈকে গৈছিলে, হয়নে? তো এইটো লেভেল আকৌ ইম্পৰ্টেণ্ট হ'ব, দুটা কাৰণ আছে। 61.8 লেভেল আৰু এইটো প্ৰাইজ একশ্যনৰ হিচাপত এইটো লেভেলো আছিলে ছাপৰ্ট হিচাপে। এতিয়া ইয়াতে যদি মাৰ্কেটটো যদি কাইলৈ গেপ ডাউন অলপমান খোলে, আৰু গেপ ডাউন খুলি পেলাই যদি ইয়াতে যদি ছাপৰ্ট লয় মাৰ্কেটটো, তেতিয়াহ'লে ইয়াৰ পৰা এটা ৰিভাৰ্চেল আমাক দেখাব পাৰে। কিন্তু প্ৰাইজ একশ্যনটো কেনেকুৱাকৈ হ'ব লাগিব, ডাব্লিউ পেটাৰ্ণ দেখাব লাগিব, তেতিয়া আমি ইয়াতে প্লেন কৰিম ওপৰ চাইডে। আৰু যদি মাৰ্কেটটোৱে এই লেভেলটোলৈকে আহি পেলাই যদি কনচলিডেট কৰি তলৰ চাইডে ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমাৰ এই ট্ৰেণ্ড যোনটো আছে এইটো চেঞ্জৰ আমি এটা ইণ্ডিকেশ্যনটো পাই যাম, আৰু ইয়াৰ পৰা এটা ভাল শ্বাৰ্প ফল আমি ইয়াতে কাইলৈ আকৌ পেনিক এটা দেখিবলৈ পাম। ঠিক আছে, এতিয়া বাইঙৰ কাৰণে আমি ট্ৰেড ক'ত প্লেন কৰিম। বাইঙৰ কাৰণে যদি আমি চাওঁ, এটা বস্তু আমি চাব লাগিব যে বাইঙৰ কাৰণে এটা ট্ৰেণ্ড লাইন আছে ইয়াতে। ডাঙৰ ট্ৰেডটোতো প্লেন কৰিব নোৱাৰিব পটককৈ, কিন্তু এই ট্ৰেণ্ড লাইনডালৰ ওপৰত যদি কাইলৈ মাৰ্কেটে যদি কনচলিডেট কৰি এই লেভেলটো ব্ৰেকআউট কৰি দিয়ে, তেতিয়াহ'লে এইটো লেভেলৰ ব্ৰেকআউট আৰু ক্লজিঙৰ পিছত আমি এটা মানে ডাঙৰ শ্বৰ্ট কভাৰিং নহ'লেও এটা সৰু শ্বৰ্ট কভাৰিং এই লেভেলটোলৈকে এটা দেখাৰ চান্স আছে, এই লেভেলটোলৈকে। বিকজ এই লেভেলটোৰ পৰাই ডাঙৰ ফল আহিছিলে, আপোনালোকে দেখা পাইছে নিশ্চয় যে এইটোৰ পৰাই চবতকৈ ডাঙৰ ফলটো আহিছিলে। তো ইয়াৰলৈকে আমাক এটা শ্বৰ্ট কভাৰিং আমি ইয়াতে দেখা পোৱাৰ চান্স আছে। ঠিক আছে, যদি মাৰ্কেটটো ইয়াত খুলি পেলাই ফ্লেট খুলি পেলাই এইটো ব্ৰেক কৰে, যদি বোলে গেপ আপ খুলি যায়, গেপ আপ খুলিলে অলপ ইয়াতে কনফিউজন হ'ব। গেপ আপ খুলিলে আপোনালোকে এইটো চাব লাগিব যে মাৰ্কেটটোৱে ইয়াতে এইটো যোনটো লেভেল এটা বনালে, আজি এইটো লেভেলো কিয় ইম্পৰ্টেণ্ট আছিলে, মই আপোনালোকক দিছিলোঁ এইটো টেলিগ্ৰামত, যে এই লেভেলটোৰ ওপৰত গ'লে আজি শ্বৰ্ট কভাৰিং এটা অহাৰ চান্স আছিলে। এইটো লেভেল দেখিছে নহয়, এইটো ইয়াতে এটা ছাপৰ্ট হিচাপে কাম কৰি আছিলে। এতিয়া ছাপৰ্টটো ইয়াতে ব্ৰেক কৰিছে, আৰু ছাপৰ্টটো ব্ৰেক কৰাৰ পিছত মাৰ্কেটটো ইয়াতে কনচলিডেট কৰি আছিলে। ইয়াতে মই এটা টেলিগ্ৰামত দিছিলোঁ যে ইয়াতে এটা হেড এণ্ড শ্বল্ডাৰ টাইপৰ পেটাৰ্ণ বনাইছিলে, কিন্তু হেড এণ্ড শ্বল্ডাৰটো কি হ'ল, এই লেভেলটোৰ ওপৰত ক্লজিং দিব নোৱাৰিলে, দেখিছে না? এইটো লেভেলটোৰ ওপৰত যদি আজি ক্লজিং হৈ গ'ল হয়, তেতিয়াহ'লে এটা কিন্তু শ্বৰ্ট কভাৰিঙৰ চান্স আছিলে, কিন্তু ইয়াতে শ্বৰ্ট কভাৰিং নহ'লে মাৰ্কেটটো ইয়াৰ পৰা ৰিজেকশ্যন পাই পেলাই তললৈ থাকিলে। ত' ইয়াতে যদি কাইলৈ এই ট্ৰেণ্ড লাইনডাল আৰু এই লেভেলটো যদি ব্ৰেকআউট কৰে, তেতিয়াহ'লে এটা কিন্তু শ্বৰ্ট কভাৰিঙৰ চান্স, মানে স্মল শ্বৰ্ট কভাৰিঙৰ চান্স এটা ইয়াতে আছে। অভাৰঅল যদি মই কওঁ, এতিয়া যদি বাইঙৰ আমি ট্ৰেড ভালকৈ যদি মানে ওৱান ডে টাইম ফ্ৰেমৰ হিচাপত বা ডাঙৰ টাইম ফ্ৰেমৰ হিচাপত চাওঁ, এই লেভেলটো ব্ৰেকআউট নোহোৱালৈকে ডাঙৰ মানে
বাইং আমি চাব পটককৈ নোৱাৰিম মানে এইটো বাইং ইয়াৰ ওপৰত যদি মাৰ্কেটটো যায় তেতিয়াহে আমি অল টাইম হাই আকৌ দেখাৰ চান্স আছে এইটো লেভেল তলত যেতিয়ালৈকে আছে চেলিঙৰ ট্ৰেডো পাই থাকিব কিন্তু বাইঙৰ ট্ৰেড হ'লেও আপোনালোকে ডাঙৰ টাৰ্গেট নাৰাখিব চেলিঙৰ ট্ৰেডকেইটাত আপোনালোকে ডাঙৰ ট্ৰেড মানে ডাঙৰ টাৰ্গেটছ ৰাখিব পাৰে ঠিক আছে তো কাইলৈ মই যেনেকৈ ক'লোঁ আপোনালোকক গেপ আপ খুলিলে ইয়াতে এইটো চাব যে গেপ আপ খুলিলে মাৰ্কেটটো ওপৰ চাইডে যদি গৈ আছে এই লেভেলটোত আপোনালোকে যোনটো মই এটা লেভেল দিলোঁ আপোনালোকক এই লেভেলটোত মাৰ্কেটে কি কৰি আছে আপোনালোকে চাব লাগিব এই লেভেলটোত যদি আকৌ ইয়াতে যদি এনেকুৱা টাইপৰ কেণ্ডেল বনাই দিয়ে তেতিয়াহ'লে আমি তলৰ চাইডে আকৌ প্লেন কৰিব পাৰিম ঠিক আছে আৰু তলৰ লেভেলটোত কৈছোঁ আপোনালোকক তলৰ লেভেলটো ইম্পৰ্টেণ্ট হ'ব আৰু এই দুটা লেভেল মাৰ্ক কৰি থৈ দিব এইকেইটা লেভেলছতে কাইলৈ আপোনালোকে বেচিছতে ট্ৰেড কৰাটো ইয়াতে ভাল হ'ব এতিয়া আমি নিফটি 50ত যাওঁ নিফটি 50টো আজি মানে অলপ ভলেটাইল টাইপৰে ৰিয়েক্ট কৰিলে গেপ ডাউন খোলাৰ পিছত ইয়াতে গোটেই দিনটো মানে ভলেটাইলে হৈ আছিলে তলৰ চাইডে গ'ল তাৰপিছত গোটেই দিনটো ওপৰত গৈছে এবাৰ তলত গৈছে তেনেকুৱা টাইপৰে হৈ আছিলে তো কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম ইয়াতে কাইলৈ কাৰণে যদি আমি চাওঁ ইয়াতে যোনটো লেভেল আছিলে এই লেভেলটো যদি আপোনালোকে চায় এই লেভেলটোত দুবাৰ তিনিবাৰ কনচলিডেট কৰি ইয়াৰ পৰা ব্ৰেকআউট দিছিলে মাৰ্কেটে তো কাইলৈৰ দিনটোত যদি মাৰ্কেটে অলপ গেপ ডাউন খোলে অলপ গেপ ডাউন বা অলপ ফ্লেট খুলি পেলাই যদি তললৈ আহে এই লেভেলটোত ছাপৰ্ট মাৰ্কেটে যদি দেখায় তেতিয়াহ'লে আমি ওপৰ চাইডে এটা ট্ৰেড প্লেন কৰিব পাৰিম আৰু যদি এইটো লেভেলো ব্ৰেক কৰি দিয়ে তেনেহ'লে আমাৰ টাৰ্গেট ডাইৰেক্ট এইটো থাকিব 22,485লৈকে আমাৰ টাৰ্গেট থাকিব ছেকেণ্ড টাৰ্গেট আমাৰ এইটো 22,400 ঠিক আছে 22,485 আৰু 22,400 আমাৰ ছেকেণ্ড টাৰ্গেট থাকিব এতিয়া ইয়াতেও এটা ট্ৰেণ্ড লাইন মই আপোনাক দেখাই আছোঁ যোনটো নিফটিটো বনি আছে এডাল ট্ৰেণ্ড লাইন দেখিছে এই ট্ৰেণ্ড লাইনডাল যদি কাইলৈ ব্ৰেক কৰে তেতিয়াহ'লে আমি ওপৰ চাইডে ইয়াতে ট্ৰেড ল'বলৈ ইয়াতে প্লেন কৰিব লাগিব যদি মাৰ্কেটে কনচলিডেট কৰে ফ্লেট খুলি পেলাই বা অলপ গেপ আপ খুলি পেলাই এইটো লেভেল ব্ৰেক কৰি দিয়ে তেনেহ'লে আমি এই যে গেপ মানে যোনটো গেপ আছে ওপৰত এই গেপটো ফিল কৰি দিয়া চান্স থাকিব ঠিক আছে এই গেপটো ইয়াতে ফিল কৰি দিব পাৰে 22,863লৈকে আপোনালোকৰ এটা টাৰ্গেট শ্বৰ্ট কভাৰিং মুভ এটা মাৰ্কেটে দিব পাৰে কিন্তু ডাঙৰ টাৰ্গেট নাৰাখিব বিকজ ইয়াতে গৈ পেলাই মাৰ্কেটে আকৌ ইয়াতে বাইংটো শ্ল' হৈ যাব পাৰে ইয়াতে গৈ পেলাই আকৌ চেলিঙৰ কাৰণে এটা ট্ৰেড আপোনালোকে ইয়াতে প্লেন কৰিব পাৰে সেইটো ট্ৰেড ইয়াতে আপোনালোকে প্লেন কৰিব অনলি এণ্ড অনলি যদি এনেকুৱা টাইপৰ হেমাৰ কেণ্ডেল বা বেৰিছ এনগলফিং কেণ্ডেল তেনেকুৱা যদি বনায় তেতিয়া আপোনালোকে ইয়াতে প্লেন কৰাটো বেছি ভাল হ'ব ঠিক আছে আৰু যদি কাইলৈ মাৰ্কেটে এই লেভেলটো আণ্ডাৰতে খোলে আৰু ওপৰ চাইডে ব্ৰেক নকৰি তলৰ চাইডে এই লেভেলটো ব্ৰেক কৰে তেনেহ'লেও আপোনালোকে এটা তলৰ চাইডে এটা ট্ৰেড ল'ব পাৰিব তেতিয়া টাৰ্গেটটো ডাইৰেক্ট 22,595লৈকে এটা টাৰ্গেট আপোনালোকে প্লেন কৰিব ঠিক আছে তো এইটো হিচাপতে আপোনালোকে কাইলৈ নিফটি বেংক আৰু নিফটি 50ত প্লেন কৰিব নিফটি 50টো কাইলৈ এক্সপাইৰী আছে তো এক্সপাইৰী যোনটোৰ আছে সেইটোতো প্লেন কৰিব পাৰে নে নিফটি বেংকতো প্লেন কৰিব পাৰে দুটাতে ঠিকে লাগি আছে লেভেলছবিলাক এই লেভেলছবিলাক মাৰ্ক কৰি থৈ দিব আৰু সেইটো বেচিছত আপোনালোকে ট্ৰেড ল'ব চ' আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু আমাৰ ইউটিউব লাইভটো সদায় জইন কৰি থাকিব তেতিয়া আপোনালোকৰ প্ৰেক্টিকেল নলেজবিলাক বাঢ়ি বাঢ়ি গৈ থাকিব কিবা ডাউটছ থাকিলে আমাক সুধিব ঠিক আছে তো আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ